হোলীৰ আনন্দ স্ফূৰ্তিৰ মাজতে সম্পন্ন ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব। ভিন্ন স্থানত মিত্ৰজোঁট কংগ্ৰেছ অজাপৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন। বিজেপিৰ ৰাজ্যিক সভাপতিক সংগী কৰি মনোনয়ন দাখিল CEM টংকেশ্বৰ ৰাভাৰ। একাধিক স্থানত ৰেলী কৰি বিজেপি যৌথ মঞ্চৰ প্ৰদৰ্শন কৰিলে শক্তি। তাৰ মাজতে বিচৰা মতে আসন নাপাই মিত্ৰজোঁটৰ সহযোগী দল অগপৰ অসন্তুষ্টি। অগপক এৰি দিয়া আসনত দলটোৱে নিদিলে প্ৰাৰ্থী। মনোনয়ন পত্ৰ দাখিল পৰ্বতো উপস্থিত নাথাকিল অগপৰ এজনো নেতা। মনোনয়ন পত্ৰ দাখিলৰ পাছতে কংগ্ৰেছক কটাক্ষ কৰি পৰিষদৰ CEM টংকেশ্বৰ ৰাভাৰ দাবী, নিৰ্বাচনত শূন্য নহয়, মাইনাছ হ'ব কংগ্ৰেছৰ ফলাফল। গতিকে মই ভাবোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলখনত কংগ্ৰেছে তেখেতসকলে অনৰ্থক এনাৰ্জি খৰচ কৰাতকৈ মই ভাবোঁ তেখেতসকলে আৰামছে খাওক, তেওঁলোকে স্বাস্থ্যৱান হৈ লওক, 26লৈকে প্ৰস্তুতি চলাওক। কংগ্ৰেছৰ যদি অকণমানো যদি লাজ আৰু চৰম আছে, মই ভাবোঁ তেওঁলোকে 36টা প্ৰাৰ্থী উইথড্ৰ কৰিব লাগে। ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলে শূন্য নহয়, শূন্যৰ পিছত মাইনাছত যাব, মাইনাছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে শ্বেতপত্ৰ বিচৰা কাৰ্যৰ প্ৰত্যুত্তৰত টংকেশ্বৰ ৰাভাৰ প্ৰশ্ন, হু ইজ ভূপেন বৰা? ভূপেন বৰা কোন হয়? জিকিছে নেকি? তেওঁৰ ইতিহাসটো হাৰা। আৰু তেওঁ যি সময়ত ৰাভা হাছং অট'নমাছ কাউন্সিলত ইয়াত গোটেই হত্যাৰ যজ্ঞ চলিছিল, যেতিয়া অসমৰ তেওঁ পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী আছিল, পাহৰি যাব নালাগে ভূপেন বৰা ডাঙৰীয়া। মই ভাবোঁ ইয়াত বাদ দি গুৱাহাটীত থাকি আৰামছে খাই 26ৰ কাৰণে টঙালি বান্ধিব লাগে। ইপিনে কংগ্ৰেছে উলিয়াইছে টংকেশ্বৰ ৰাভাৰ জন্মকুণ্ডলী। ৰাভাৰ বংশ পৰিচয় ভুৱা বুলি দাবী দলটোৰ। তেওঁ শৰণীয়া হয়, তেওঁৰ লিগেচি, তেওঁৰ একেবাৰে জন্ম কুণ্ডলীৰ পৰা চব আমাৰ লগত আছে। তেওঁৰ পিতৃ, তেওঁৰ পূৰ্বপুৰুষ, তেওঁৰ ভাই ককাই, তেওঁ নিজে। সেই ভোটাৰ লিষ্টটো দেখাওক তেওঁতো গোৱালপাৰাৰ নহয়, টংলাৰ বাসিন্দা। সেই তাৰে ভোটাৰ লিষ্টটো দেখাওক, কি হৈ আছে, তেওঁৰ পিতৃ কি, কোৰ্টত কেছ চলি আছে, তেওঁ খণ্ডন কৰক। আৰু তেওঁৰ প্ৰতি যে আমাৰ সন্দেহ আছিল, কিছুমান কাৰ্যক আমি গম পাইছিলো। যেতিয়া নেকি ৰাভা কমিউনিটি বিপদত পৰে, গেন্দ্ৰাবাৰী ঘটনাত তেওঁ কি কৰিলে, গোৱালপাৰা এৰি পলালে। সেই গাঁওখনত কিমান হত্যাকাণ্ড হ'ল, সেই সময়ত তেওঁ পলালে নাই। জন্মনি ৰাভাক হত্যা কৰিলে, তেওঁ কিয় নিয়মত হৈ থাকিল? সেই 2 নম্বৰী ৰাভাৰ উত্তৰটো কিয় নিদিল? কংগ্ৰেছৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদি আবেগেৰে প্ৰত্যুত্তৰ ৰাভা হাছঙৰ বৰ্তমানৰ CEMৰ। যিজন টংকেশ্বৰ ৰাভাই দীৰ্ঘদিন জাতীয় কাৰণে সংগ্ৰাম কৰিছে, যিজন টংকেশ্বৰ ৰাভাই প্ৰথমবাৰৰ কাৰণে ৰাভাসকলৰ ইছ্যুটো ৰাষ্ট্ৰসংঘত উত্থাপন কৰিছে, যিজন টংকেশ্বৰ ৰাভাই ৰাভাসকলৰ ইছ্যুটোক লৈ প্ৰথম দিল্লীত উপস্থাপন কৰিছে, যিজন টংকেশ্বৰ ৰাভাই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে ৰাভা জনগোষ্ঠীক উত্থান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আজি সেই প্ৰশ্ন উত্থাপন কৰা মানে হ'ল কি, তেওঁলোকে যে প্ৰকৃতাৰ্থত যদি অসমৰ অসমীয়া মানুহ হয়, তেতিয়াহ'লে কাৰোবাখিন নহ'ব। মোৰ পৰিচয় কি? প্ৰথম ৰাভা, তাৰপিছত মই অসমীয়া। গতিকে তেনেকুৱা দৃষ্টিভংগীত তেখেতসকলে আচল কথাত লাগক, উন্নয়নত লাগক, শান্তিত লাগক আৰু ফাইট কৰক। সেইকাৰণে মই কৈছোঁ, ইতিহাস অতি নিষ্ঠুৰ, ইতিহাস এটি মধুৰ। আৰু তাৰ কাৰণে তেখেতসকলে যে শূন্য হ'ব, তাৰ কাৰণে ইয়াৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইপিনে বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দাবী, ক্ষুদ্ৰ জাতি হত্যাৰ নেতাক অৱদমন কৰে কংগ্ৰেছে। ক্ষুদ্ৰ জাতি হত্যাবিলাকৰ প্ৰতি শ্ৰদ্ধা নাই, তেওঁলোকে এনেকুৱা ক্ষুদ্ৰ জাতি হত্যাৰ নেতাসকলক বিপক্ষে বিভিন্ন কথা কয়। টংকেশ্বৰ ৰাভা আমাৰ ৰাভা জনগোষ্ঠীৰ এজন এনেকুৱা নেতা, যিয়ে সদায় ৰাইজৰ লগত থাকি কাম কৰিছে, জনগোষ্ঠীটো সদায় আগবঢ়াই নিয়াৰ কাম কৰিছে। গতিকে তেনেকুৱা মানুহক সমালোচনা কৰিলেই বুজা যায় যে কংগ্ৰেছ দলৰ মানসিকতাটো। গতিকে মই আশা ৰাখোঁ যে এইবাৰ ৰাভা জনগোষ্ঠীয় ৰাইজে আৰু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ সকলো ৰাইজে কংগ্ৰেছৰ তাৰ উচিত প্ৰত্যুত্তৰ দিব। সমাগত নিৰ্বাচনত কংগ্ৰেছ ধূলিসাৎ হ'ব বুলি ভৱিষ্যৎবাণী বিজেপি নেতৃত্বৰ। কংগ্ৰেছৰ হাতত একো ইছ্যুৱেই নাই, ৰাইজৰ হৈ মাত মাতিব পৰা সাহসো নাই, নৈতিক অধিকাৰো নাই। ৰাভা হাছঙত মাত্ৰ যোৱাবাৰ ভুলতে এটা আসন তেওঁলোকে পালে, কিন্তু ইয়াত জিকাৰ তেওঁলোকেও জানে যে ৰাভা হাছঙত এইবাৰ সেই 1 যি আছিলে 1-0 লৈ যাব। পূৰ্ণ চন্দ্ৰ সদৃশ ফলাফল আমি আশা কৰিছোঁ। নাগৰিকৰ মাজত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি সোমাই আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি সোমাই আছে। গতিকে সকলোৰে হৃদয়ত
আমি আছোঁ বুলি অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত বিৰোধী দলে আমাৰ পৰা এটা ছিটো নিব নোৱাৰিব বুলি মই ইয়াৰ মাজতে পোহৰলৈ আহিছে মিত্ৰজোঁটৰ মাজৰ অসন্তুষ্টি। নিৰ্বাচনত 12ৰ পৰা 15খন আসনত প্ৰতিদ্বন্দ্বিতাৰ মন মেলিছিল অগপ নেতা কমলা কলিতাই সদৰি কৰিছিল এই তথ্য। পাছে দলটোক এখন আসনহে এৰি দিয়াত অসন্তুষ্ট অগপই এইখন আসনতো নিদিলে প্ৰাৰ্থী। আজি আমি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি 12টাৰ পৰা 15টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। আমি 12টাৰ পৰা 15টা সমষ্টি আমাৰ নিৰ্বাচন কৰা হৈছে আৰু এইকেইটা সমষ্টিত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আমি 29টা ঘোষণা কৰিছিলোঁ, কিন্তু আমি এজিপিক এটা সমষ্টি এৰি দিছিলোঁ, কিন্তু এজিপি নেখিলোঁ বুলি তেওঁলোকে সমৰ্থন জনাইছে। ৰাণী সমষ্টিটো তেওঁলোকে ইতিমধ্যে আমাক এৰি দিছে। গতিকে আমাৰ এতিয়া 30টা হ'ব। আৰু বাস্তৱক ঢাকি ৰাখিব বিচাৰিছে শাসকীয় পক্ষই। আপোনালোকে ৰাভা হাছং এৰিয়াত যিকেইজন বিধায়ক, গোটেই কেইজন বিধায়ক কংগ্ৰেছ দলৰ। ছয়গাঁৱত ৰকিবউদ্দিন আহমেদ, তাৰপিছত আহিল বকোত নন্দিতা দাস, তাৰপিছত আহিল দুধনৈত যাদৱ স্বৰ্গীয়াৰী, তাৰপিছত আহিল গোৱালপাৰা ইষ্ট মই নিজে, তাৰপিছত ৱেষ্ট আব্দুল ৰচিদ মণ্ডল, তাৰপিছত দলেশ্বৰৰ এটা সমষ্টি আছে, সেইটো আফতাবুদ্দিন মোল্লা। এজন বেলেগ দলৰ বিধায়ক আছেনে ইয়াতে? গোটেই কংগ্ৰেছী। তেওঁ মানুহখিনিক বিভ্ৰান্ত কৰি ভোট লৈছিল, গুণ্ডাগিৰি কৰি, প্ৰলোভন দেখাই, কিন্তু এইবাৰ চব বুজি পাইছে। এতিয়া এনেদৰে জমি উঠিছে নিৰ্বাচনী দৃশ্যপট। শেহতীয়া বিতৰ্ক আৰু সকলো প্ৰশ্নৰে উত্তৰ পাবলৈ আমি বাট চাব লাগিব 4 এপ্ৰিলৰ ফলাফললৈ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।